মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আছাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ এখনৰ আনচাৰখিনি মই তোমালোক কৈ দিবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত 2021 আৰু 22 চনৰ কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনি কৰি দিয়া হৈছে। যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে চোৱা নাই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি সেই ভিডিঅ' কেইটা চাই ল'বলৈ পাৰিবা। ঠিক আছে, প্ৰথম প্ৰশ্নটো চোৱা, হুইচ টেম্পল ৱাজ বিল্ড ডিউৰিং শালস্তম্ভ ডাইনেষ্টি। শালস্তম্ভ ৰামৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন এত আছিলে ভুৱনেশ্বৰী, অপশ্যন বি কামাখ্যা, অপশ্যন চি মহামায়া, অপশ্যন ডি মহাভৈৰৱ। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন ডিটো হ'ব। শালস্তম্ভৰ সাম্ৰাজ্যৰ সময়ত মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিলে। 2 নম্বৰ প্ৰশ্ন, হোৱাট ইজ কল্ড এজ পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট। উত্তৰ পূৰ্বৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? আগৰ ভিডিঅ'কেইটাত যিহেতু বহুতো বন্ধু বান্ধৱে কমেণ্ট কৰিছিলে যে অপশ্যনসমূহ কৈ থাকিলে বহুত অসুবিধাৰ সন্মুখীন তেওঁলোক হয় বা সময়ো বহুত অপচয় হয়। অপশ্যনসমূহ মই তোমালোক কৈ নাথাকোঁ, ডাইৰেক্ট আনচাৰকেইটা মই তোমালোকক কৈ গৈছোঁ। উত্তৰ পূৰ্বৰ শান্তি উদ্যান বুলি মিজোৰাম ৰাজ্যক কোৱা হয়। 3 নম্বৰ প্ৰশ্ন, ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট শৰাইঘাট ব্ৰিজ ইন গুৱাহাটী ৱাজ কনষ্ট্ৰাক্টেড। গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন নিৰ্মাণ কৰা হৈছিলে 1962 চনত। Question number 4, in cricket world cup tournaments how many times India has defeated Pakistan? বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে পাকিস্তানক কিমান বাৰ হৰুৱাইছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব লাগে 8 বাৰ। নেক্সট প্ৰশ্ন 5 নম্বৰ, হুজ ডটাৰ ৱাজ অমৃতপ্ৰভা হু গট মেৰিড টু কাশ্মীৰী প্ৰিন্স মেঘবাহন। অমৃতপ্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল? তেওঁ অমৃতপ্ৰভা বলবৰ্মনৰ জীয়েক আছিল যিয়ে কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিলে। 6 নম্বৰ প্ৰশ্ন, ইষ্ট ইণ্ডিয়া কোম্পানী এনেক্সড কাছাৰী কিংডম বিকজ অফ। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্য কাঢ়ি লৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰী ৰাজ্যখন চলাবলৈ দিছিল কছাৰী ৰজাক, কিন্তু এটা সময়ৰ পিছত সেই ৰাজ্যখন তেওঁলোকৰ অধীনলৈ আনিছিল, অৰ্থাৎ কাঢ়ি আনিছিল। কিহৰ কাৰণে সুধিছিল? কাৰণটো হৈছে অপশ্যন নম্বৰ ডি, ডক্ট্ৰিন অফ লেপছ। নেক্সট কুৱেশ্যন চোৱা, 7 নম্বৰ, হুইচ প্লেয়াৰ হেজ বিন এৱাৰ্ডেড উইথ অৰ্জুন এৱাৰ্ড, দ্ৰোণাচাৰ্য এৱাৰ্ড, ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড এণ্ড পদ্মশ্ৰী। কোনজন খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব পুলেলা গোপীচান্দ। কুৱেশ্যন নম্বৰ 8, ফৰ্মাৰ ফুটবল প্লেয়াৰ এণ্ড প্ৰেজেণ্ট চিফ মিনিষ্টাৰ অফ মণিপুৰ শ্ৰী এন বীৰেন সিং হেজ চাৰ্ভ ইন হুইচ চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন। প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ পৰা সেৱা আগবঢ়াইছে? কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ বি, BSF, অৰ্থাৎ BSFৰ ফুল ফৰ্মটো হৈছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ। কুৱেশ্যন নম্বৰ 9, হিমা দাস ইজ নিক নেমড এজ। হিমা দাসৰ উপনাম কি? অপশ্যন এ দিছিলে স্মৃত কুইন, অপশ্যন বি ধিং এক্সপ্ৰেছ, অপশ্যন চি ট্ৰেক কুইন, অপশ্যন ডি তুফান মেইল। হিমা দাসৰ বিষয়ে নিশ্চয় তোমালোকে সকলোৱে জানাই, গতিকে কমেণ্ট ছেকশ্যনত জনোৱাচোন হিমা দাসৰ উপনাম কি আছিলে। যদি নোৱাৰা ডেছক্ৰিপশ্যনত কমেণ্ট ছেকশ্যন তোমালোকে চেক কৰিবা, পিন কমেণ্টছ, তাত তোমালোকে আনচাৰটো পাই যাবা। কুৱেশ্যন নম্বৰ 10, ইণ্ডিয়া ষ্টাৰ্টেড পাৰ্টিচিপেটিং ইন অলিম্পিক্স গেমছ ইন দ্য ইয়াৰ। কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল? ভাৰতে অলিম্পিকত অংশগ্ৰহণ কৰিছিল 1900 চনৰ পৰা। নেক্সট প্ৰশ্নটো চোৱা, 11 নম্বৰ, হু হেজ অন ইণ্ডিভিজুৱেল গ'ল্ড মেডেল ইন অলিম্পিক্স গেমছ। ব্যক্তিগতভাৱে অলিম্পিকত কোনে স্বৰ্ণ পদক লাভ কৰিছিল? ব্যক্তিগতভাৱে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিলে অভিনৱ বিন্দ্ৰাই। নেক্সট প্ৰশ্ন চোৱা, 12 নম্বৰ, MS ৱৰ্ডত মেইলিং লিষ্টক জনা যায়। MS ৱৰ্ডত মেইলিং লিষ্টক ডাটা চ'ৰ্চ অৰ্থাৎ ডাটা সূত্ৰ বুলি জনা যায়। তোমালোকক যদি কম্পিউটাৰ ৰিলেটেড MCQৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰিবা, মই তোমালোক লিংকটো দি দিম। ইয়াৰ আগত মই 150টা MCQৰ ভিডিঅ' আপলোড কৰি দিছিলোঁ, সেই ভিডিঅ' তোমালোকে চাই ল'বা। কুৱেশ্যন নম্বৰ 13, 1 মেগাবাইট ইকুৱেলছ এপ্ৰক্সিমেটলি। 1 মেগাবাইটৰ সমকক্ষ প্ৰায়। 1 মেগাবাইটৰ সমকক্ষ হৈছে 10 লাখ বাইটছ। অপশ্যন চি কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 14, হুৱেন ইউ আৰ ৱৰ্কিং অন এ ডকুমেণ্ট অন PC, হুৱেৰ ইজ দ্য ডকুমেণ্ট টেম্পৰেলি ষ্ট'ৰ্ড। তুমি যেতিয়া কম্পিউটাৰ এটাত নথি অৰ্থাৎ ডকুমেণ্টৰ কাম কৰা তেতিয়া অস্থায়ীভাৱে ডকুমেণ্টটো ক'ত সংৰক্ষিত হয় অৰ্থাৎ ক'ত ছেভ হয়? অস্থায়ীভাৱে ছেভ হয় ৰেমত। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চোৱা, 15 নম্বৰ, স্প্ৰেডশ্বীটত কোনটোত কেনেকৈ তথ্য সংগঠিত হয়? গতিকে ৰজ এণ্ড কলামছ। ঠিক আছে, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 16, পৰ্ডেন এণ্ড লেণ্ডস্কেপ আৰ। চিত্ৰ আৰু পৰিদৃশ্য হ'ল
পেজ অৰিয়েণ্টেশ্যন অপশ্যন এ কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 17 তলৰ কোনটো ফন্ট ষ্টাইল নহয় অপশ্যন আছিলে এ ইটালিক্স বি ছুপাৰস্ক্ৰিপ্ট চি ৰেগুলাৰ ডি বোল্ড কাৰেক্ট এনচাৰটো অপশ্যন বি হ'ব ফন্ট মানে হৈছে যেনেকৈ মোবাইলৰ যিটো আমি ফন্ট থাকে সেইটো আমি চেঞ্জ কৰি ল'ব পাৰোঁ ঠিক আছে বিভিন্ন ধৰণৰ আমি চেঞ্জ কৰি ল'ব পাৰোঁ কিন্তু ছুপাৰ স্ক্ৰিপ্টটো ফন্ট ষ্টাইল নহয় অপশ্যন বি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 18ৰ পৰা এইকেইটা কুৱেশ্যন মই তোমালোকক আজিৰ এই ভিডিঅ'টোত কৰি নিদিওঁ পাৰ্ট 2ত তোমালোকক কৰি দিম ঠিক আছে আজি জেনেৰেল নলেজৰ যিকেইটা কুৱেশ্যন আছিলে ইয়াৰে আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ নেক্সট কুৱেশ্যনটো চোৱা 52 নম্বৰ দ্য প্লেনেট নিয়াৰেষ্ট টু ছান ইজ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হৈছে বুধ কাৰণ বুধ শুক্ৰ পৃথিৱী মংগল এনেকুৱা ধৰণে সূৰ্যৰ পৰা ক্ৰমে দূৰলৈ থকা গ্ৰহসমূহৰ নাম ঠিক আছে আটাইতকৈ ওচৰত থাকে বুধ গ্ৰহটো নেক্সট কুৱেশ্যন হুইচ প্লেনেট ইমিটছ গ্ৰীণ লাইট কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় ইউৰেনাছ গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 54 টেৰিটৰিয়েল ৱাটাৰ মিনছ টেৰিটৰিয়েল ৱাটাৰ মানে কি হয় সুধিছে টেৰিটৰিয়েল ৱাটাৰ মানে হৈছে এখন দেশৰ কাষৰীয়া সাগৰৰ পানী নেক্সট প্ৰশ্নটো চোৱা 55 নম্বৰ দিলৱাৰা টেম্পলছ আৰ ইন দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত দিলৱাৰা মন্দিৰ অৱস্থিত মাউণ্ট আবুত অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 56 নম্বৰ ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ মুৰব্বী হয় ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য হেড অফ ৰাজ্যসভা অপশ্যন বি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 57 ইণ্টাৰনেশ্যনেল ডেডলাইনছ ৰেফাৰ্ছ টু আন্তৰ্জাতিক তাৰিখ ৰেখাই সূচাই 180 ডিগ্ৰী লংটিটিউড অপশ্যন ডি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 58 স্কাৰ্ভি ইজ কজ বাই ডেফিচিয়েঞ্চি অফ তলৰ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি ৰোগটো হয় অপশ্যন চি হ'ব শুদ্ধ উত্তৰ ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয় ভিটামিনৰ ৰিলেটেড ভিডিঅ' মই আগতে আপলোড কৰি দিছোঁ তোমালোকে চাবলৈ নাপাহৰিবা তাৰ পৰা তোমালোকৰ 1 নম্বৰ কমন আহিবই যদি বিচাৰি নাপাওঁ কমেণ্ট কৰি সুধিবা মই লিংকটো তোমালোকক দি দিম কুৱেশ্যন নম্বৰ 59 মষ্ট অফ দ্য অক্সিজেন ট্ৰান্সপৰ্টেড বাই দ্য ব্লাড ইজ তেজৰ দ্বাৰা বেছিভাগ অক্সিজেন পৰিবাহিত হয় অপশ্যন চি হ'ব শুদ্ধ উত্তৰ হিমগ্ল'বিনত সংযুক্ত হয় অপশ্যন চি কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 60 আইচটপছ আৰ এটমছ অফ দ্য ছেম এলিমেণ্ট ডেট হেভ ডিফাৰেণ্ট আইচটপছ হৈছে একে উপাদানৰ গঠিত পৰমাণু যিবোৰ আছে বিভিন্ন নিউট্ৰনৰ সংখ্যা নাম্বাৰ অফ নিউট্ৰনছ অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব কুৱেশ্যন নম্বৰ 61 জিনছ আৰ ডেছক্ৰাইব বেষ্ট বাই জিনৰ উৎকৃষ্ট বৰ্ণনা হৈছে জিনৰ উৎকৃষ্ট বৰ্ণনাটো অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ দীঘল দুডাল নিউক্লিয় এচিডৰ শৃংখল কুৱেশ্যন নম্বৰ 62 ৰিংছ অফ ফায়াৰ মিনছ ৰিংছ অফ ফায়াৰৰ অৰ্থটো কি হয় সুধিছে ৰিংছ অফ ফায়াৰৰ অৰ্থ হৈছে চাৰ্কাম পেচিফিক বেল্ট অপশ্যন এ হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 63 লৰ্ড বুদ্ধাছ অৰিজিনেল নেম ৱাজ ভগৱান বুদ্ধৰ প্ৰকৃত নাম কি আছিলে একেবাৰে ইজি কুৱেশ্যন অপশ্যন এ আছিলে দুষ্যন্ত অপশ্যন বি সিদ্ধাৰ্থ অপশ্যন চি সমৰ অপশ্যন ডি সিদ্ধান্ত ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা তোমালোকে নিজে কিমান পঢ়িছা চোৱা একেবাৰে ইজি কুৱেশ্যন হয় এইটো নেক্সট কুৱেশ্যন 64 নম্বৰ দ্য অট'বায়োগ্ৰাফি লিভিং হিষ্ট্ৰী হেজ বিন অথৰ্ড বাই লিভিং হিষ্ট্ৰী নামৰ আত্মজীৱনীখনৰ লেখক কোন সুধিছে লিভিং হিষ্ট্ৰী নামৰ যিখন আত্মজীৱনী আছে ইয়াৰে লেখক হৈছে হিলাৰী ক্লিণ্টন অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 65 ইণ্ডিয়ান ইকনমি ইজ ভাৰতীয় অৰ্থনীতি হৈছে মিশ্ৰ অৰ্থনীতি ঠিক আছে অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 66 দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড এট নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত নেশ্যনেল ষ্টক এক্সচেঞ্জ অৱস্থিত মুম্বাইত কুৱেশ্যন নম্বৰ 67 হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন অসমীয়া ভাষাৰ প্ৰথমখন আলোচনী হৈছে অৰুণোদয় নেক্সট কুৱেশ্যন 68 নম্বৰ হু ছেইড মেন ইজ এ পলিটিকেল এনিমেল মানুহ ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিল মানুহ ৰাজনৈতিক প্ৰাণী বুলি কৈছিলে এৰিষ্টটলে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন শিশু ইজ আ লিটাৰেৰী ৱৰ্ক অফ শিশু সাহিত্যিক কৃতি হয় ৰবীন্দ্ৰনাথ ঠাকুৰ হ'ব ঠিক আছে ইয়াত ৰবীন্দ্ৰনাথ নাথ যিটো শব্দ আছে নাথ শব্দটো ভুল হৈ আছে নেক্সট প্ৰশ্নটো চোৱা 70 নম্বৰ দ্য শ্বেপ অফ কইনছ ডিউৰিং আহোম কিংডম ৱাজ আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি অষ্টভুজাকৃতিৰ আছিল অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 71 নম্বৰ আছাম চেঞ্জ ডেছ এম পিজ টু ৰাজ্যসভাত অসমৰ সংসদৰ সংখ্যা কিমান সুধিছে ৰাজ্যসভাত অসমৰ সংসদৰ সংখ্যা হৈছে 7 কুৱেশ্যন নম্বৰ 72 একশৰণ নাম ধৰ্ম ৱাজ এষ্টাব্লিছ বাই শ্ৰীমন্ত শংকৰদেৱ ডিউৰিং হুইচ কিংছ টাইম কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট এনচাৰটি অপশ্যন বি হ'ব নৰনাৰায়ণৰ দিনত মহাপুৰুষ শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিলে
নেক্সট কুৱেশ্যন 73 নম্বৰ শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড বাই হুইচ কুইন শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল শিৱদৌল নিৰ্মাণ কৰিছিলে অম্বিকা গৌৰীয়ে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 74 হু ৱাজ নন মহাৰাজাধিৰাজ মহাৰাজাধিৰাজ বুলি কাক কোৱা হয় মহাৰাজাধিৰাজ বুলি কোৱা হয় পুষ্যবৰ্মনক অপশ্যন চি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 75 হুৱেৰ উইল ইউ ফাইণ্ড গল্ডেন লেংগুৰ সোণালী বান্দৰ ক'ত পোৱা যায় সোণালী বান্দৰ পোৱা যায় চক্ৰশিলা অভয়াৰণ্যত অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন চোৱা এইকেইটা ৰিজনিঙৰ কুৱেশ্যন আহিছিলে ঠিক আছে এইকেইটাৰ উত্তৰ মই তোমালোকক পাৰ্টটোত আলোচনা কৰিম তোমালোকে যদি ভিডিঅ'টোৰ লিংক বিচাৰি নোপোৱা কমেণ্ট কৰিবা মই তোমালোকক লিংকটো দি দিম তাত ক্লিক কৰি তোমালোকে এইখিনি চাই ল'ব পাৰিবা আৰু তোমালোকক যদিহে ইয়াৰ PDF সমূহ লাগে আসাম পুলিচৰ 2021 22 23 24 চনৰ কুৱেশ্যন পেপাৰসমূহ যদিহে লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া প্ৰথম লিংকটো ক্লিক কৰি আমাৰ ফেচবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেলসমূহত ফ'ল' কৰি ল'বা তাত তোমালোকে PDF সমূহ পাবা কুৱেশ্যন নম্বৰ 91 ইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া দ্য অশোক চক্ৰ হেজ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ থকা অশোক চক্ৰটোত কি আছে সুধিছে অশোক চক্ৰটোত নীলা ৰঙৰ 24ডাল দণ্ড আছে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 92 ফাণ্ডামেণ্টেল ডিউটিজ ৱাৰ ইনকৰ্পৰেটেড ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ইন দ্য ইয়াৰ ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য সন্নিৱিষ্ট কৰা হৈছে 1976 চনত অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 93 নম্বৰ ইণ্ডিয়া সোল লিভছ ইন ভিলেজেছ হু ছেইড বাই ভাৰতৰ আত্মা গাঁৱতেই বাস কৰে এই কথাষাৰ কোনে কৈছিল ভাৰতৰ আত্মা গাঁৱতেই বাস কৰে এই কথাষাৰ কৈছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন চোৱা 95 নম্বৰ উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক পদচ্যুত কৰিব পাৰে উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক কোনে কেতিয়া পদচ্যুত কৰিব পাৰে মহাভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পদচ্যুত কৰিব পাৰে এ সুপ্ৰিম কোৰ্ট জাজ কেন বি ৰিমুভড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আফটাৰ ইম্পিচমেণ্ট নেক্সট কুৱেশ্যন 96 নম্বৰ ভাৰতীয় সংবিধানৰ কোনটো মৌলিক অধিকাৰক ডক্টৰ B.R. আম্বেদকাৰে হৃদয় আৰু আত্মা বুলি কৈছে which fundamental right was described by Dr. B.R. Ambedkar as a head and soul of the constitution কাৰেক্ট এনচাৰটি অপশ্যন ডি হ'ব ভাৰতীয় সংবিধানৰ সাংবিধানিক প্ৰতিকাৰ কৰাৰ অধিকাৰক ডক্টৰ B.R. আম্বেদকাৰে হৃদয় আৰু আত্মা বুলি কৈছে কুৱেশ্যন নম্বৰ 97 হাউ মেনি মেম্বাৰ্ছ কেন বি নমিনেটেড টু দ্য লোকসভা বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 2জন সদস্য মনোনীত কৰে নেক্সট কুৱেশ্যন 98 নম্বৰ হোৱাট আৰ দ্য টোটেল নাম্বাৰ্ছ অফ চিটছ ৰিজাৰ্ভ ফৰ SC এণ্ড ST ইন লোকসভা লোকসভাত কিমানখন আসন SC আৰু STৰ বাবে সংৰক্ষণ কৰা আছে লোকসভাত ইয়াৰ উত্তৰটো মোৰ অলপ ডাউট আছে তথাপিও অপশ্যন চি হ'ব লাগে শুদ্ধ উত্তৰ 79 আৰু 50খন আসন ঠিক আছে যদি ভুল হৈছে কমেণ্ট ছেকশ্যনত শুদ্ধ উত্তৰটো জনাবা নেক্সট কুৱেশ্যন 99 নম্বৰ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এড্ৰেছেছ বোথ হাউচেছ এণ্ড পাৰ্লিয়ামেণ্ট এছেম্বলড টুগেডাৰ এট দ্য কমেন্সমেণ্ট অফ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুয়োখন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা প্ৰদান কৰে অপশ্যন এত আছিলে প্ৰত্যেক বছৰে অপশ্যন বিত আছিলে লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত ইয়াতে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ কাৰণ অপশ্যন চিত দিয়া আছিল এ আৰু বি দুয়োটা আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো চোৱা দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডেছক্ৰাইব ইণ্ডিয়া এজ এ ভাৰতীয় সংবিধানৰ মতে ভাৰতবৰ্ষৰ বিষয়ে অভিহিত কৰে এইটো হ'ব ৰাজ্যৰ সংঘ অপশ্যন চি হ'ব শুদ্ধ উত্তৰ এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা বা উপকৃত হৈছোঁ বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে আন কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবা